নমস্কাৰ সকলোকে এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ইংলিশ বুকত থকা চেপ্টাৰ 9 মেডাম ৰাইডস দা বাস এই চেপ্টাৰটোৰ অন্তৰ্গত এটা পয়েম আছে দ্য টেল অফ কাষ্টাৰ্ড দা ড্ৰাগন এই পয়েমটোৰ অন্তৰ্গত থিংকিং এবাউট দা টেক্সটত যিমানখিনি কোৱেশ্চন আনসাৰ আছে আমি আলোচনা কৰিম থিংকিং এবাউট দা পয়েমত মাত্ৰ 9টা প্ৰশ্ন আছে টোটাল তাৰে ভিতৰত গোটেইখিনি ইম্পৰ্টেন্ট নহয় 2-3টা প্ৰশ্ন মাত্ৰ ইম্পৰ্টেন্ট হয় কিন্তু এই পাৰ্টৰ মেইন ইম্পৰ্টেন্ট হৈছে তোমালোকৰ এমসিকিউ বহুত ধৰণৰ এমসিকিউ থাকিব আমি ইয়াত সুন্দৰকৈ আলোচনা কৰিছো মানে যিমান ধৰণে আগতে পৰীক্ষাত আহি গৈছে সেই সকলো ধৰণৰ এমসিকিউ ইয়াত হাজি লৈ আহা হৈছে যেনেকৈ স্টেটমেন্ট টাইপৰ এমসিকিউ ইয়াত তোমালোকে এইটো দেখিছে না এইটো হল তোমালোকৰ ম্যাচ কৰিব লাগিব মিলাব লাগিব কোনটোৰ লগত কোনটো ম্যাচ কৰিছে হেতু কাৰেক্ট আনসাৰ এইটো এটা এমসিকিউ এইটো যোৱা বছৰ অহা এমসিকিউ হয় তাৰ পিছত তোমালোকৰ এনেকৈ স্টেটমেন্ট তাৰ পিছত শৰ্ট কোৱেশ্চন মানে ইয়াৰ পৰা তোমালোকৰ শৰ্ট কোৱেশ্চন এমসিকিউ দুয়োটাই 100% কমন পৰিব ঠিক আছে সো তোমালোকৰ থিংকিং এবাউট দা পয়েমত 2টা বা 3টা প্ৰশ্ন ইম্পৰ্টেন্ট আছে মই তোমালোকক দেখাই দিম কোনটো পঢ়িব লাগিব আৰু সেই কেইটা পঢ়িলে তোমালোকে খাটাং এইটো পাঠৰ পৰা তোমালোকৰ 4 পৰা 5 নম্বৰ থাকিব পৰীক্ষাত এই 4 পৰা 5 নম্বৰ তোমালোকে 100% পাবা সো তোমালোকে ভিডিওটি হেকলৈকে চাই থাকিবা তোমালোকৰ 1 নম্বৰ কোৱেশ্চন হল who are the characters in this poem list them with their pet names ইয়াত কি কৈছে এই পয়েমটোত বহুত ক্যাৰেক্টাৰ আছিল ক্যাৰেক্টাৰ মানে চৰিত্ৰ কবিতাটোত মানে কিছুমান চৰিত্ৰ আছিল এই চৰিত্ৰবোৰৰ নাম লিখিব লাগে ইয়াত এই ক্যাৰেক্টাৰবোৰ যে আছে এই ক্যাৰেক্টাৰবোৰ এটা কিন্তু পেট হয় পেট নাম লিখিব লাগিব জন্তু হয় ক্যাৰেক্টাৰবোৰ এজন মাত্ৰ ছোৱালী আছিল ছোৱালী নামটো বেলেগ হয় আমি এনসারটো চাম এতিয়া in this poem the characters are Belinda প্ৰথমটো কি বেলিন্দা হল কি এজনী গাৰ্ল a little girl and her pets ঠিক আছে a little Belinda a little girl ঠিক আছে girl and her pets এইটো এটা ক্যাৰেক্টাৰ এই ছোৱালীজনীৰ এটা জন্তু আছিল পোহনীয়া জন্তু a little black kitten a little gray mouse a little yellow dog a little pet dragon and a pirate এই কেইটা ক্যাৰেক্টাৰ আছিল কিন্তু এই কেইটাৰ এখন তালিকা বনাব লাগিব পেট নেম দি দ্য ইয়ং গাৰ্লৰ পেট নেম কি আছিল বেলিন্দা দ্য লিটল ব্ল্যাক কিটেন ইয়াৰ পেট নেম কি আছিল ইংক এই পাঠৰ অন্তৰ্গত যি কেইটা প্ৰশ্ন দিয়া আছে আটাইতকৈ ইম্পৰ্টেন্ট এই কেইটা বস্তু এই কেইটা তোমালোকে মুখস্থ কৰিব লাগিব ইয়াৰ পৰা 100% অহাৰ সম্ভাৱনা থাকে ইয়াৰ পৰা এটা প্ৰশ্ন হোদে সিঙ্গেল এটা এমসিকিউ তো দি দিয়ে বা শর্ট কোশ্চেনত দি দিয়ে নাইবা 2-3টা কৈ মিলাব দি দিয়ে এমসিকিউ আকাৰত দি দিয়ে কিন্তু মিলাব দি দিয়ে আমি এইবোৰ বস্তু দি কেনেকৈ এমসিকিউ আহে আলোচনা কৰিছো তলত ঠিক আছে এমসিকিউ কমেও তোমালোকৰ 40টা মান এমসিকিউ আছে যেহেতু এই পাঠটো এমসিকিউ ইম্পৰ্টেন্ট বেছি হয় এনে প্ৰশ্ন বেছি নাই সেইভাবে আমি কি কৰিম এমসিকিউ বেছিকৈ আলোচনা কৰিম আৰু এমসিকিউ বোৰ তোমালোকে 100% কমন পাবা ইয়াৰ পৰা 2টাৰ পৰা 3টা কমন পাবা তোমালোকে ভিডিওটি হেকলৈকে চাই থাকিবা আমি অতি সোনকালে আৰম্ভ কৰিম কাৰণ বেছি প্ৰশ্ন নাই মই তোমালোকক কৈ দিম কোনটো ইম্পৰ্টেন্ট থিংকিং এবাউট দা পয়েমৰ গোটেইখিনি প্ৰশ্ন তোমালোকে পঢ়িব নালাগে কিন্তু তোমালোকে এই কেইটা বস্তু প্ৰথমতে মুখস্থ কৰি লবা যা ইয়ং গাৰ্লৰ পেট নেম কি বেলিন্দা হল এজন ছোৱালী এই ছোৱালীটো এটা ক্যাৰেক্টাৰৰ নাম কি ছোৱালী ক্যাৰেক্টাৰৰ নাম হৈছে কি বেলিন্দা দ্য লিটল ব্ল্যাক কিটেন কি ইংক দ্য লিটল গ্ৰে মাউস কি হ'ব ব্লিংক দ্য লিটল ইয়ং ডগ কি হ'ব মাষ্টাৰ্ড আৰু এটা কি আছে নেক্সট এটা আছে এ লিটল পেট ড্ৰাগন কাষ্টাৰ্ড এই কেইটা বস্তু এই কেইটা তোমালোকে মুখস্থ কৰিবই লাগিব নহলে তোমালোকৰ এইটো পাৰ্ট এনে যাব ইয়াৰ পৰা তোমালোকে মিনিমাম এই বস্তুটোৰ পৰা এই কেইটা বস্তুৰ পৰা ক্যাৰেক্টাৰ্স আৰু পেট নেমৰ পৰা 1 মাৰ্ক 100% পাবা তোমালোকৰ এমসিকিউ সেকশনত হৈ গল তোমালোকে আশা কৰিছো এইটো বুজি পাইছা এই কেইটা বস্তু তোমালোকে এতিয়াই নোট কৰি লৈ মুখস্থ কৰি লবা ঠিক আছে আৰু কোনে নোট কৰা বা নকৰা মোক কমেন্ট কৰি জনাবাচোন ঠিক আছে আৰু 2 নম্বৰ প্ৰশ্ন আছে why did custard cry for a nice safe case why is the dragon called cowardly dragon কাষ্টাৰ্ডে কিয় এটা সুৰক্ষিত পজা বিচাৰি কান্দিছিল ড্ৰাগনটো কিয় ভয়াতুৰ বুলি কোৱা হৈছিল এটো ইম্পৰ্টেন্ট আছে পাৰ্টটো প্ৰশ্নটো কাষ্টাৰ্ড was very cowardly and get scared very easily thus it cried for a nice safe case তাৰ পিছত কৈছে
Custard is called cowardly dragon because in comparison to other pets of the house, Custard is sacred a lad while other pets are brave. ঠিক আছে 2 নম্বৰ প্ৰশ্নটো পঢ়ি লবা অলপ ইম্পৰ্টেন্ট আছে 3 নম্বৰত দিয়া আছে Belinda tickled him, she tickled him unmercifully. Why? ইয়াৰ উত্তৰ হ'ব Tickling is an easy way to make people laugh. It always works on people who are a little soft. So Belinda tickled the dragon unmercifully as it worked a lot on him. Despite being a dragon, a tickling would disturb him and this showed his cowardice on which everyone laughed. ঠিক আছে এই প্ৰশ্নটো তোমালোকে পঢ়ি ল'ব পাৰা ইমান ইম্পৰ্টেন্ট নহয় কিন্তু এই কথাখাৰি তোমালোকে মনত ৰাখিবা এই কথাখাৰি কোনে কৈছিল কাক কৈছিল আমি এমসিকিউ আগৰত তলত আলোচনা কৰিছো মানে ইম্পৰ্টেন্ট বস্তুখিনি তোমালোকৰ যিমানখিনি ইম্পৰ্টেন্ট বস্তু আছে মেইনলি এমসিকিউত কভাৰ কৰা হৈছে পাৰ্টটোৰ ঠিক আছে এই কথাখাৰি মনত ৰাখিবা এই কথাখাৰি যে এই পাৰ্টটোৰ পৰা এটি তোমালোকে মনত ৰাখিব লাগিব এই কথাটো কোনে কাক কৈছিল মনত ৰাখিব লাগিব 4 নম্বৰ প্ৰশ্ন আছে কি তোমালোকৰ the poet has employed many poetic devices in the poem for example clashed his tail like iron in a dungan the poetic device here is a smile can you with your partner list some more such poetic devices used in the poem কবিয়ে বিভিন্ন ধৰণৰ কাব্যিক এটো অলংকাৰ হ'ব এটো অলংকাৰ কবিতাটোত ব্যৱহাৰ কৰিছে তুমি সহপাঠীৰ হৈতে আলোচনা কৰি কাব্যিক অলংকাৰ বাছি উলিওৱা কি কবিতা লিখাৰ কি অলংকাৰ ইয়াত ব্যৱহাৰ হৈছে কবিতাটোত এই কবিতা লিখাৰ অলংকাৰবোৰক ইংৰাজীত কি পয়েটিক ডিভাইস বুলি কোৱা হয় কি ডিভাইস ব্যৱহাৰ হৈছে এইকেইটা উলিয়াব লাগে আমি সুন্দৰকৈ আনসাৰত লিখিম ইন দিস poem the tale of Custard the dragon the poet used a lot of poetic devices here are the examples given below কি কৈছে কবিতাটোত বহুত কাব্যিক অলংকাৰ ব্যৱহাৰ কৰা হৈছে তলত এবাৰ উদাহৰণ দিয়া হল যেনে এক নম্বৰত কি ব্যৱহাৰ হৈছে ৰিপিটেশন এইটো হৈছে কি এটা poem লিখাৰ টেকনিক বৰ কি বুলি কোৱা হয় ডিভাইস বুলি কোৱা হয় ইয়াত যে poetic device বুলি কৈছে তাৰ মানে poem লিখাৰ এটা টেকনিক প্ৰথমতে কি ব্যৱহাৰ হৈছে ৰিপিটেশন use of the word little এই little শব্দটো যে বাৰে বাৰে ব্যৱহাৰ হৈছে তোমালোকৰ কবিতাটোত ইয়াক ৰিপিটেশন বুলি কোৱা হয় 2 নম্বৰত কি আছে অক্সিমৰন use of the words with opposite meanings pet dragon ঠিক আছে ইয়াত কি কৈছে এই ওয়ার্ডৰ যে অপোজিট মিনিং বৰ ব্যৱহাৰ হৈছে pet dragon সেইবোৰক কি বুলি কোৱা হয় অক্সিমৰন তাৰ পিছত তোমালোকৰ 3 নম্বৰত আছে সিমিলে dog compared to mustard মানে কাৰবাৰ লগত কম্পেয়াৰ কৰাটোক সিমিলে টেকনিক বুলি কোৱা হয় আৰু 4 নম্বৰত দি আছে মেটাফৰ the noise is like a chimney for a nose এইবোৰ টেকনিক তোমালোকৰ পাঠটোত ব্যৱহাৰ হৈছে তোমালোকে এই প্ৰশ্নটো দাগ দি ৰাখা এটো ইম্পৰ্টেন্ট আছে 1 নম্বৰ 2 এই 4 নম্বৰ 2 আৰু তোমালোকে নেক্সট দাগ দিবা 2 নম্বৰ 2 ঠিক আছে এই 4 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট আছে পয়েটিক ডিভাইস অহাৰ সম্ভাৱনা থাকে 5 নম্বৰত দি আছে read stanza 3 again to know how the poet describes the appearance of the dragon তোমালোকৰ কবিতাত যি তোমালোকৰ 3 নম্বৰ stanza আছে এই stanzaটো পঢ়ি কবিয়ে ড্ৰাগনৰ যি দেখাত ড্ৰাগনটো দেখাত কেনেকুৱা আছিল কেনেকৈ প্ৰকাশ কৰিছে এইটো তোমালোকে লিখিব লাগে উত্তৰ হ'ব in the third stanza the poet describes the appearance of the dragon as having big sharp teeth এটো ইম্পৰ্টেন্ট আছে কিন্তু এই 5 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট হ'ব কবিয়ে তোমালোকৰ কবিতাটোৰ 3 নম্বৰ stanzaত কৈছে মানে এই ড্ৰাগনটো দেখাত কেনেকুৱা আছিল having big sharp teeth কি আছিল ডাঙৰ দীঘল দাঁত আছিল spike on the top body and scales underneath it the dragon's mouth had fire মুখত কি আছিল আগুন আছিল বা জুই আছিল and thus has been called a fireplace and the nostrils have been compared with the chimney এই 5 নম্বৰ প্ৰশ্নটো তোমালোকে পঢ়ি লবা 6 নম্বৰত দিয়া আছে can you find out rhyme scheme of 2 or 3 stanza of the poem answer হ'ব rhyme scheme of the first and second stanza is a b b important দাগ দি ৰাখিবা
এই ধৰণৰ প্ৰশ্নবোৰ ডাইৰেক্ট MCQ আকাৰত এইটো সুধিব পাৰে 7 নম্বৰ question writers use words to give us a picture or image without actually saying what they mean can you trace some images used in the poem এইবোৰ সাধাৰণতে পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত কম তথাপিও তোমালোকৰ সময় হলে এবাৰ পঢ়ি লবা এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কম আহে answer some the looks of the dragon have been illustrated by simulating a visual imagery of fireplace and nostrils the author has depicted the bravery of the cat dog and mouse by creating a written image of them seizing lions etc in the latter part of the poem the author uses these images to describe the appearance and engagement of the pirate with Belinda and her pets ঠিক আছে 8 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ do you find the tale of Custard the Dragon to be a serious or a light hearted poem give reasons for your answer এইটো তোমালোকে 50-50 সম্ভাৱনা আছে পঢ়ি ল'ব পাৰা প্ৰশ্নটো answer হ'ব the poem the tale of Custard the Dragon is a humorous poem the names of the characters are funny the pets are called Custard by funny names which makes the poem all the more humorous all the pets boasted of being very brave but went into hiding as soon as the parrot arrived after the events had finished they again started to boast like nothing had happening this part is funny as well 9 নম্বৰ প্ৰশ্ন দিয়া আছে তোমালোকৰ this poem in ballad form tells a story have you come across any such modern songs or lyrics that tell a story if you know one tell it to the class collect such song as a project এইবোৰ তোমালোকৰ প্ৰশ্ন সাধাৰণতে নাহে পৰীক্ষাত ঠিক আছে সেইকাৰণে মই লাষ্টৰ প্ৰশ্নকেইটা ইমান খুলি বা ডিটেইলছত আলোচনা কৰা নাই এতিয়া আমি মেইন এই পাঠৰ এই পয়েমটোৰ মেইন হৈছে MCQ বহুতো ভাল MCQ মানে পাঠটো পঢ়ি আৰু আগৰ প্ৰশ্ন কাকতবোৰ চাই MCQ বোৰ সজোৱা হৈছে তোমালোকৰ কাৰণে ইয়াৰ পৰা তোমালোকে 99% কমন পাবা দুটাৰ পৰা তিনিটা তোমালোকৰ MCQ ইয়াৰ পৰা আহিব আৰু ষ্টেটমেন্ট খালি ঠাইবোৰ কৰা এনেকুৱা ধৰণৰ এক লাইনত থকা সকলো ধৰণৰ MCQ ইয়াত আলোচনা কৰা হৈছে এক নম্বৰ MCQ টো হ'ল from your reading of the tale of Custard Dragon choose the correct option কি কৈছে ইয়াত from your reading the tale of Custard the Dragon choose the correct option ইয়াত correct option to the tale of Custard Dragon এই পাঠৰ ভিত্তিত তলত কোনটো শুদ্ধ এটো উলিয়াব লাগিব মই যে তোমালোকক প্ৰথমতে এটা প্ৰশ্ন কৈছিল তোমালোকে এই ক্যাৰেক্টাৰস আৰু সেই সকলৰ পেট নেম কইটা মনত কৰি লবা ইয়াৰ পৰা পৰীক্ষাত 1 নম্বৰ 100% আহিব এইটো হল তোমালোকৰ প্ৰথম প্ৰশ্ন ডগল লগত কোনটো মিলে ইয়াত এটা মিলিব যোনটো দুয়োটাতে মিল আছে সেটো হ'ব ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব কিটেন হ'ব ব্ল্যাক আৰু মাউস হ'ব কি গ্ৰে কিটেন ব্ল্যাক মাউস গ্ৰে আৰু এটো 2024 বৰ্ষত ইয়াৰ পৰা এটা প্ৰশ্ন আহিছিল ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা কিটেন আৰু ব্ল্যাক এটো কিটেন ব্ল্যাক হয় এটো শুদ্ধ আৰু মাউস গ্ৰে হয় এটোও শুদ্ধ সেই কাৰণে এটোই আনসার হৈছে ঠিক আছে according to the poem next প্রশ্ন দিয়া আছে from your reading of the tale of the Custard Dragon choose the correct option same বস্তু ইয়াত আগো দিছে কি দিছে ইয়াত তোমালোকৰ মই তোমালোকক প্ৰ্যাকটিছ কৰাৰ কাৰণে ঘুৰাই পকাই বাৰে বাৰে দি দিছো বস্তু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কি ড্ৰাগনৰ পেট নামটো কি আছিল কাষ্টাৰ্ড আৰু ব্ল্যাক কিটেন কি আছিল ইংক মই সেই কাৰণে কৈছো এইকেইটা তোমালোকে মুখস্থ কৰিবই লাগিব তোমালোকে এই নম্বৰ কোৱেশ্চনৰ যে নম্বৰ আছে নম্বৰবোৰ তোমালোকে অলপ ইগনোৰ কৰিবা মই অলপ মিক্স আপ কৰি দিছো বস্তুখিনি তোমালোকে কোৱেশ্চনৰ নম্বৰবোৰ অলপ ইগনোৰ কৰি দিবা ঠিক আছে এইবোৰ কোৱেশ্চন নম্বৰবোৰ চাব নালাগে where did Belinda live Belinda কত বাস কৰিছিল ইয়াৰ উত্তৰ কি হ'ব ইয়াৰ উত্তৰ হ'ব in a white house এই বেলিন্দা যে এটা হোয়াইট হাউসত বাস কৰিছিল এই হোয়াইট হাউসটো মনত ৰাখিবা অকল এই হোয়াইট হাউসটো দিয়া গো তোমালোকৰ MCQ আহিব তাৰ পিছত who faced the pirate bravely ইয়াৰ आंसर কি হ'ব ইয়াৰ आंसर হ'ব C নম্বৰ Custard the Dragon এইবোৰ প্ৰশ্ন কিন্তু আহিব 3 নম্বৰত দিয়া আছে who wrote the poem the tale of the Custard Dragon কোনে লিখিছিল পোয়েমটো এইটো লিখিছিল অজেন নাশ তোমালোকে এই নাম্বাৰটো নে দেখিবা মই নাম্বাৰটো অলপ মিক্স আপ কৰি দিছো what faced the pirates bravely এটো ডাবল আহি গৈছে কি হৈছে মাস্টাৰ্ড
তাৰপিছত নেক্সট প্ৰশ্ন আছে তোমালোকৰ দ্য নেম অফ দ্য লিটিল ব্লেক কিটেন ৱাজ এই লিটিল ব্লেক কিটেন সেই বস্তুটোৱে এই ওপৰত যেটা আমি প্ৰশ্ন পঢ়িছোঁ তাৰে পৰা চোৱা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহি আছে বাৰে বাৰে এই লিটিল ব্লেক কিটেন কাৰ নাম আছিলে ইংকৰ নাম আছিলে কি লিটিল ব্লেক কিটেন সেইকাৰণে মই কৈছোঁ তোমালোকে এই পাৰ্টটো পঢ়াৰ আগতে এই ক্যাৰেক্টাৰছ আৰু পেট নেম কেইটা একেবাৰে মুখস্থ কৰি ল'বা জনে জনে মুখস্থ কৰিবা মুখস্থ কৰাৰ পিছত কমেণ্টত মোক লিখি তোমালোকে দেখাবা তোমালোকে কমেণ্টত আহি কি কৰিবা নিদেখাকৈ এবাৰ টাইপ কৰি দিবা নেক্সট আছে হোৱাট হেপেন টু দ্য পাইৰেট এনসাৰ কি হ'ব এনসাৰ হ'ব হি ৱাজ কিল্ড বাই দ্য ড্ৰাগন তাৰপিছত হু ৱাজ বেলিন্দা ভেৰি ইম্পৰ্টেণ্ট বেলিন্দা কোন এইটো তোমালোকৰ শৰ্ট কুৱেশ্যনো আহিব পাৰে মই MCQত দি দিছোঁ বা ষ্টেটমেণ্ট আকাৰত তোমালোকে ল'ব পাৰা এইটো ষ্টেটমেণ্ট ভাবিব পাৰা তোমালোকে কিন্তু এইটো তোমালোকে ডাইৰেক্ট লিখিব আহিব পাৰে 1 মাৰ্কৰ হু ৱাজ বেলিন্দা কোন ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি দ্য অনাৰ অফ 4 পেটছ নেমলি ইংক মাষ্টাৰ্ড ব্লিংক এণ্ড কাষ্টাৰ্ড এই চাৰিটা জন্তুৰ কি মালিক আছিল বা স্বত্বাধিকাৰী আছিল বেলিন্দা 70 নম্বৰ প্ৰশ্ন এই নাম্বাৰবোৰ নাচাবা তোমালোকে মিক্স কৰি দিছোঁ মই বস্তু হুইচ ইজ দ্য কাৰেক্ট মেথছ এজ পাৰ দ্য পয়েম দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন মই তোমালোকক কৈছোঁ নহয় তোমালোকে এই বস্তুকেইটা মিলাব লাগিব এই হাউচটো হোৱাইট আছিলে নে কি কালাৰ আছিলে তোমালোকে মনত কৰিবাচোন হাউচটো হোৱাইটে হ'ব আৰু ৱাগন কি হ'ব ৰেড বাকী কেইটা ভুল আছে এইটোই শুদ্ধ আছে হোৱাইট হাউচ কিয় হ'ল কাৰণ বেলিন্দাৰ ঘৰটো কি আছিলে হোৱাইট কালাৰৰ আছিলে আৰু ৱাগনটো কি কালাৰৰ আছিলে ৱাগনটো ৰেড কালাৰৰ আছিলে তোমালোকে যদি পয়েমটো ভালকৈ পঢ়িছা তোমালোকে গম পাবা আৰু তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ পঢ়াৰ আগতে তোমালোকে পয়েমটো বাৰে বাৰে পঢ়িবা যাতে তোমালোকে পয়েমৰ শব্দবোৰ পয়েমৰ বাক্যবোৰ যদি তোমালোকৰ পৰীক্ষাত উঠাই দিয়ে তোমালোকে গম পাব লাগিব যে এইটো পাঠৰ পৰা বা এইটো কবিতাৰ পৰা উঠাই দিছে এইটো তোমালোকে যদি ধৰিব নোৱাৰা তেন্তে কিন্তু তোমালোকে এনসাৰ কৰিব নোৱাৰিবা এতিয়া নেক্সট আছে কি ইন দ্য পয়েম দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন দ্য বেলিন্দাছ পেট ইংক ব্লিংক এণ্ড মাষ্টাৰ্ড they rudely called custard the dragon as ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি পাৰ্চিভাল নেক্সট আছে তোমালোকৰ নেম দ্য পয়েটিক ডিভাইচ ইউজড ইন দ্য লাইন মাউথ লাইক এ ফায়াৰ প্লাছ এই কবিতাত যে তোমালোকৰ এই বাক্যটো লিখিছে মাউথ লাইক এ ফায়াৰ প্লাছ মানে মুখখনক কি এটা জুইৰ ঠাই বুলি কৈছে এইটো কি টেকনিক কোৱা হয় এইটো ইয়াৰ টেকনিকটো কি হ'ব এইটো সিমিলে হ'ব যেতিয়া কোনোবা একটা বস্তু কম্পেয়াৰ কৰা হয় তেতিয়া কি হয় সিমিলে টেকনিকটো ব্যৱহাৰ কৰা হয় বেলিন্দা লিভড ইন এ ড্যাশ কালাৰ্ড হাউচ সেই বস্তুটোৱে কি কালাৰ হাউচত আছিলে হোৱাইট কালাৰ্ড হাউচ এনেকৈ খালী ঠাই দি তোমালোকক MCQ দিব সেইকাৰণে তোমালোকে MCQবোৰ ইয়াত চালে তোমালোকৰ প্ৰেক্টিছ হৈ যাব একেবাৰে মিক্স কৰি দিয়া আছে বহুতো ধৰণৰ প্ৰশ্ন একেলগে দিয়া আছে তোমালোকে আজি ভিডিঅ'বোৰ ক্লাছটো শেষ হোৱাৰ পাছত পিছত আৰু এদিন MCQবোৰ প্ৰেক্টিছ কৰি চাবা 10 number আছে নাম্বাৰ নাচাবা সৰি হোৱাট ৱাজ দ্য নেম অফ বেলিন্দাছ ড্ৰাগনটোৰ নাম কি আছিলে ড্ৰাগনৰ নাম আছিলে কাষ্টাৰ্ড সেই একেটাই সেই তোমালোকৰ ওপৰত যে বস্তুখিনি আছিল সেইটোৰ পৰাই বেছিখিনি বস্তু মিলি আছে নেক্সট দিয়া আছে when Belinda and her pets heard a nasty sound then which of the option is matched with the situation এইটো হ'ল তোমালোকৰ কি ষ্টেটমেণ্ট টাইপৰ বস্তু মানে কোনটো শুদ্ধ হয় এইটো লিখিব লাগিব আমি ডাইৰেক্ট শুদ্ধ উত্তৰটো চাম মাষ্টাৰ্ড হলে কি হ'ব গ্ৰাউল্ড ইংক হলে ক্ৰাইড মেউথ হলে কি হ'ব বেলিন্দা ক্ৰাইড বেলিন্দা হলে কি হ'ব মানে কোনটো শব্দ কাৰ লগত মিলিছে সেইটো লিখিব লাগে তাৰ পিছত তোমালোকৰ দিয়া আছে why did Belinda and her pets suddenly cry and terrify ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব এইবাৰ কিন্তু তোমালোকৰ শৰ্ট কোৱেশ্চন আহিলে তোমালোকে সেম আনসাৰটো লিখিব পাৰিবা সেম কোৱেশ্চনটো যদি তোমালোকক উত্তৰ লিখিব দিয়া এইখিনি লিখিলে হৈ যাব because there was a pirate climbing in the window next দি আছে choose the correct option about the physical features of the pirate ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব pistol both left and right hands teeth a cutlass bright beard black one leg wood এইবাৰ প্ৰশ্ন কিন্তু আহি যোৱা প্ৰশ্ন মানে অহাৰ সম্ভাৱনাও আছে নেক্সট প্ৰশ্ন দিয়া আছে তোমালোকৰ when the pirate entered Belinda's house which of the option is matched with the situation ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি তোমালোকৰ এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ Belinda paled and cried help mustard filled with a terrified yelp
তাৰপিছত কি হ'ব ইংক হ'ব ট্ৰিক ডাউন টু হাউচ হোল্ড বিলিং এণ্টাৰ্ড মাউচ হোল্ড আমি এতিয়া নেক্সট প্ৰশ্নটো ডাইৰেক্ট আলোচনা কৰিম হোম ডিড বেলিন্দা ইউজ টু টিজ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব দ্য ড্ৰাগন কল্ড কাষ্টাৰ্ড নেক্সট আছে হোৱাট ৱাজ দ্য নেম অফ বেলিন্দাছ গ্ৰে মাউচ বেলিন্দাৰ গ্ৰে মাউচটোৰ নাম কি আছিলে বেলিন্দাৰ গ্ৰে মাউচটোৰ নাম আছিলে কাষ্টাৰ্ড নেক্সট আছে নেম দ্য পয়েটিক ডিভাইচ ইউজড ইন দ্য লাইন এণ্ড দ্য লিটিল য়েলো ডগ ৱাজ শাৰ্প এজ মাষ্টাৰ্ড ইয়াৰ উত্তৰ কি হ'ব ইয়াৰ উত্তৰ হ'ব সিমিলে হু টিকেলড দ্য ড্ৰাগন ইয়াৰ উত্তৰ হ'ব বেলিন্দা দ্য অনাৰ মই তোমালোকক কৈছিলোঁ নহয় ওপৰত এটা তোমালোকৰ প্ৰশ্ন আছিলে এই টিকেলড ৱাৰ্ডটো দিয়ে এইটো দিয়ে এটা MCQ আহিব সেইটো এইটোৱে হয় তাৰপিছত তোমালোকৰ বেলিন্দা অলছ' হেড য়েলো কালাৰ্ড বেলিন্দাৰ হালধীয়া কালাৰৰ কি আছিলে এটা ডগ আছিলে নেক্সট আছে হু সেভড এভৰিওৱান ফ্ৰম দ্য পাইৰেট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্য ড্ৰাগন কল্ড কাষ্টাৰ্ড এই কাষ্টাৰ্ডটোৱে সকলোকে পাইৰেটৰ পৰা বচাইছিলে হু ইজ ডেছক্ৰাইবড এজ দ্য মষ্ট টিমিড অফ অল ইয়াৰ উত্তৰ কি হ'ব ইয়াৰ উত্তৰ হ'ব দ্য ড্ৰাগন কল্ড কাষ্টাৰ্ড নেক্সট আছে দ্য ড্ৰাগন ৱাজ নেমড এজ কাষ্টাৰ্ড এজ হি ৱাজ কি আছিলে হি ৱাজ কোৱাৰ্ড নেক্সট আছে দ্য ড্ৰাগন হিট দ্য পাইৰেট উইথ হিজ কি হ'ব উইথ হিজ টেইল শুদ্ধ উত্তৰ হ'ব টেইল নেক্সট প্ৰশ্ন দিয়া আছে দ্য পাইৰেট এটেকড দ্য ড্ৰাগন বাই ফায়াৰিং বুলেটছ কিমান বুলেটছ 2 বুলেটছ খালি ঠাইত কি হ'ব 2 বুলেটছ এইটো তোমালোকৰ যদি শৰ্ট কুৱেশ্যনত দিয়ে তথাপিও তোমালোকে সেম লিখিবা 2 বুলেটছ দ্য কালাৰ অফ দ্য ৱাগন ৱাজ ৱাগনৰ কালাৰ কি আছিলে ৱাগনৰ কালাৰটো কি আছিলে ইয়েলো আছিলে ঠিক আছে নেক্সট আছে দ্য ড্ৰাগনছ ফিট ৱাজ লাইক ইয়াৰ শুদ্ধ উত্তৰ হ'ব নাইফ ড্ৰাগনৰ ভৰিটো কি আছিলে চাকুৰ নিচিনা আছিলে নেক্সট আছে ডেছ কম্পেয়াৰ্ড উইথ এ কাৱাৰ্ড নাইট পাৰ্চিভাল ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাষ্টাৰ্ড দ্য ড্ৰাগন নেক্সট দিয়া আছে দ্য পাইৰেট হেড এ উডেন কি আছিলে মানে কাঠৰ কি আছিলে কাঠৰ লেগ আছিলে পাইৰেটৰ এটা কাঠৰ লেগ ভৰি আছিলে বেলিন্দা ৱাজ এ ব্ৰেভ এজ এ গ্ৰুপ অফ কি বিহাৰ নেক্সট দি আছে ডেছ suddenly came to বেলিন্দাছ হাউচ through window কি আহিছিলে পাইৰেট আহিছিলে the pirate was holding pistol in his both hand খালি ঠাইত কি হ'ব both মানে দুটা হাততে পিস্তল আছিলে সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব both hands both মানে দুয়োটা হাততে পিস্তল আছিলে নেক্সট প্ৰশ্ন আছে তোমালোকৰ why did custard cry for a nice safe case এইটো তোমালোকৰ আসলতে প্ৰশ্ন এই প্ৰশ্নটোকে MCQ আকাৰত দি দিছে তোমালোকক অলপ কনফিউজ কৰাৰ কাৰণে তোমালোকে এইটো আনসাৰ জানা আৰু তোমালোকৰ এইটো থিংকিং এবাউট দ্য পয়েমটো দিয়া আছে প্ৰশ্নটো because custard the dragon was a coward everybody else in the house was brave next প্ৰশ্ন why is dragon called cowardly dragon এইটো আছে তোমালোকৰ থিংকিং এবাউট দ্য পয়েমত এই প্ৰশ্নটো আমি আলোচনা কৰিছো MCQ আকাৰত দিব পাৰে তোমালোকৰ it is called a cowardly dragon because everybody else in the house was brave এইখিনিতে তোমালোকৰ পাৰ্টৰ যথেষ্টখিনি বস্তু আলোচনা কৰা হৈ গ'ল আশা কৰিছো তোমালোকে ইয়াৰ পৰা পৰীক্ষাত কিবা আশা কৰিব পাৰিবা কমন হোৱাৰ সম্ভাৱনা আছে MCQ ৰ পৰা দুটা বা তিনিটা MCQ তোমালোকৰ ইয়াৰ পৰা কমন পৰিব কিন্তু তোমালোকে পয়েমবোৰ পঢ়াৰ আগত পয়েমটো ভালকৈ এবাৰ ৰিডিং পঢ়িবা যাতে এই ওয়াৰ্ডবোৰ আৰু পয়েমৰ যি লাইন আছে এই লাইনবোৰ যদি তোমালোকৰ প্ৰশ্নত উঠাই দিয়ে তোমালোকে ফাৰ্স্ট ধৰিব লাগিব যে এইটো পয়েমৰ পৰা উঠাই দিছে তেতিয়া তোমালোকে আনসাৰ কৰাত সুবিধা হ'ব সেইকাৰণে মই তোমালোকক বাৰে বাৰে কৈছো তোমালোকে পয়েমটো ভালকৈ ৰিডিং পঢ়ি ল'বা ঠিক আছে আৰু ওয়াৰ্ড মিনিংবোৰ পালে অলপ জানি ল'বা মিনিংবোৰ তো এইখিনিতে ক্লাছটো সামৰিছো ধন্যবাদ সকলোকে